যে মোক ভয় কৰিব নালাগে, অসমৰ জনসাধাৰণক ভয় কৰক। বিজেপিয়ে মোক লৈ ভয় কৰিছে। ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছত গুৰুত্ব কমিছে হিমন্তৰ। কয়লা খনন বন্ধ হোৱাত ধনৰ জোৰ কমিছে মুখ্যমন্ত্ৰীৰ। মাত্ৰ 12 মাহৰ বাবেহে মুখ্যমন্ত্ৰীৰ চকীত থাকিব হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ পিছতে অসমৰ ৰাইজে বিদায় দিব মুখ্যমন্ত্ৰী হিমন্তক। মুখ্যমন্ত্ৰীৰ এজেণ্টক কাষত বহুৱাই মুখ্যমন্ত্ৰীক সকীয়ালে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ খুলিলে সাংসদ গৌৰৱ গগৈয়ে। পত্নী এলিজাবেথৰ নাগৰিকত্ব আৰু পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে সৰব হৈ পৰে কংগ্ৰেছৰ সাংসদগৰাকী। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি গৌৰৱ গগৈয়ে কয় যে মাত্ৰ 12টা মাহৰ বাবেহে মুখ্যমন্ত্ৰী চকীত বহিব পাৰিব হিমন্ত বিশ্ব শৰ্মাই। সমাগত বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিদায় দিব মুখ্যমন্ত্ৰীক, যাৰ বাবে শংকিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। লগতে এইখন চৰকাৰ ওচৰত মাত্ৰ 12 মাহে আছে। 12 মাহলৈকে তেওঁলোকৰ মুখ্যমন্ত্ৰী গাদীৰ ওপৰত বহিব পাৰিব। তাৰপিছত অসমৰ জনসাধাৰণ তেওঁলোকে আঁতৰাই দিব। এতিয়া সেই ভয়, এই যে নিজৰ মাজত সেই নিজৰ ভিতৰৰ যে ভয়, এই ভয় লৈ কি কৰিব? এই ভয়টো কাৰোবাৰ ওপৰতো মানে এৰিব লাগিব। নিজৰ চিন্তাটো কাৰোবাৰ বেলেগৰ মূৰৰ ওপৰত ফাটিব লাগিব। তো সেইকাৰণে এতিয়া গোটেই বিজেপি ইক'চিষ্টেম মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে। আনহাতে বিজেপিত ডক্টৰ হিমন্ত বিশ্বৰ গুৰুত্ব কমি আহিছে বুলি সদৰি কৰি গৌৰৱ গগৈয়ে কয় যে ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছৰে পৰা বিজেপিত গুৰুত্বহীন হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী। তদুপৰি ডিমা হাছাওৰ অবৈধ কয়লা খনি বন্ধ হোৱাৰ পিছত ধনৰ আমদানিও স্থবিৰ হৈ পৰাত দিক বিদিক হেৰুৱাইছে মুখ্যমন্ত্ৰীয়ে। তেওঁলোকৰ ভিতৰত যে সাংগঠনিক সাল সলনি হৈ আছে সেয়া লৈ মুখ্যমন্ত্ৰী চিন্তিত। তেওঁলোকৰ বিজেপি দলৰ ভিতৰত যিমান তেওঁলোকৰ আগতে দখল আছিল, আজি তাৰিখত সেই দখলটো সমান সহকাৰে নাই, বিশেষকৈ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছত। সেইকাৰণে দেখিলে আপোনালোকে যে ঝাৰখণ্ডৰ পিছত দিল্লীতো তেওঁলোকক বেছি ব্যৱহাৰ কৰা নাছিল। আৰু অস্থিৰ হোৱা কাৰণ আৰু এটা আছে যে যেতিয়াৰ পৰা তেওঁ বিচৰা নাছিলে, কিন্তু যেতিয়াৰ পৰা অবৈধ কয়লা খনন অলপ তেওঁলোকে স্থগিত কৰিবলৈ হ'ল, বহুত কোটি কোটি টকা তেওঁৰ দলৰ ক্ষতি হৈছে, লোকচান হৈছে, হাজাৰ কোটি টকা। আৰু যিমান অংকৰ আছে মোৰ সেইটোও জানে। এই তথ্যবোৰো মোৰ আছে যে মুখ্যমন্ত্ৰী আজি তেওঁৰ ওপৰত কিমান আঘাত পৰিছে, যে তেওঁ সেই কয়লা চিণ্ডিকেটৰ সেই যে পইচা যে আগতে দলে পাই আছিলে, সেই পইচাটো এতিয়া নোপোৱা হ'ল। সেয়ালৈ তেওঁ শংকিত। এনে পৰিস্থিতিত নিজৰ ব্যৰ্থতা ঢাকিবলৈ মোৰ বিৰুদ্ধে মনে সজা অভিযোগ আনিছে বুলিও মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে মই প্ৰয়াত তৰুণ গগৈৰ সন্তান। এনেধৰণৰ অপপ্ৰচাৰ আৰু চক্ৰান্তই মোক বিচলিত কৰিব নোৱাৰে। যোৰহাট লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰ পৰাই বিজেপিয়ে শংকিত হৈ পৰা বুলি উল্লেখ কৰি সাংসদ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে মোলৈ ভয় কৰিব নালাগে, অসমৰ ৰাইজলৈ ভয় কৰক। মোৰলৈ তেওঁলোকে চিন্তিত মই অলপ যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত অনুমান পাইছিলোঁ। কিন্তু ইমান যে তেওঁলোকে ভয় কৰিছে, গোটেই বিজেপি ইক'চিষ্টেম মোক লৈ ইমান ভয় কৰিছে, মই অবাক। আৰু মই তেওঁলোকক ক'বলৈ বিচাৰোঁ যে মোক ভয় কৰিব নালাগে, অসমৰ জনসাধাৰণক ভয় কৰক। ভাবিছে যে এই ধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম, পিছুৱাই যাম, দল সলনি কৰিম, কিন্তু এইবোৰ চব নহ'ব। মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান। আমি বিজেপি গোটেই ইক'চিষ্টেম RSSৰ পৰা আমি ভয় নকৰোঁ। আমি সন্মুখৰ পৰা যুঁজি যাম, স্পষ্টবাদী হৈ আমি যুঁজি যাম, আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি মাত মাতি যাম। আমাৰ মাটি কেলেংকাৰী কথাই হওক, খোৱা পানী কথাই কওক, আমাৰ নিবনুৱা সমস্যাৰ কথাই কওক, আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাই হওক, আমি অসমৰ জনসাধাৰণৰ হৈ আমি মাত মাতি যামগৈ। আৰু অসমৰ জনসাধাৰণকো মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সময়ত আমাক যথেষ্ট সমৰ্থন আশীৰ্বাদ প্ৰদান কৰিছে। অসমৰ জনসাধাৰণৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে। যিদৰে ঝাৰখণ্ডত গৈ মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও ঝাৰখণ্ডৰ ৰাইজে তেওঁ অপপ্ৰচাৰৰ ওপৰত বিশ্বাস নকৰিলে।
একে অৱস্থা অসমৰ ভিতৰত হ'বলৈ গৈছে। তেওঁ আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ জনসাধাৰণ তেওঁ কথাখিনি গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ আশীৰ্বাদ আজি আমাৰ লগত আছে। মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক এনেদৰে তোলা-ধোনা দিয়াৰ সময়ত সাংসদ গৌৰৱ গগৈৰ কাষত বহি আছিল মুখ্যমন্ত্ৰীৰ খাছ মানুহ বুলি পৰিচিত বিধায়ক ৰেকিবুদ্দিন আহমেদো। নিউজ ডেস্ক ৰিপৰ্ট NB Live।